নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক। হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সলনি কৰাৰ যোজা চলাইছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই। অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক। অতি শীঘ্ৰে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী। হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু ইতিমধ্যে আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কুচকাৱাজ। যোৰহাটত গৌৰৱ গগৈৰ জয়ৰ পিছতে আৰু ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ পিছতে টোপনি নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰি মুখ্যমন্ত্ৰী সলনি হোৱাৰ ইংগিত দিলে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্ম এটা মহান ধৰ্ম। ইছলাম ধৰ্মক মহান ধৰ্ম বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মই ইছলাম ধৰ্মৰ বিৰোধী নহয়। এইবাৰ ইছলাম ধৰ্মক মহান ধৰ্ম বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইছলাম এটা মহান ধৰ্ম, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে মই ইছলাম ধৰ্মৰ বিৰোধী নহয়। মই কেতিয়াও ইছলাম ধৰ্মৰ বিপক্ষে কথা নকওঁ। মই বন্ধ কৰিব খোজা নাই শৰীয়ত আইন। মানুহৰ মনত সত্য আৰু মাটি হেৰুৱাৰ বেদনা আছে। মই সদায় সঁচা কথা কৈ যাম। হিন্দুৰ মাটি কাঢ়ি ল'লে মই মনে মনে বহি নাথাকোঁ। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত আগন্তুক দুদিনলৈ অব্যাহত থাকিব গৰমৰ প্ৰকোপ। সাগৰ পৃষ্ঠত সৃষ্টি হোৱা চাপৰ ফলতেই ৰাজ্যত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। অৱশ্য আগন্তুক ৩৬ ঘণ্টাৰ পিছত হ্ৰাস পাব গৰমৰ কিছু প্ৰকোপ আৰু এই গৰমৰ মাজতে ২ এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যত। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই কথা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ হিন্দু যুৱকে মুছলমানৰ নাম লৈ সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে এইগৰাকী পাখণ্ডই। এইবাৰ হিন্দু যুৱকে মুছলমানৰ নাম লৈ সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। ৰাহুল আমিন নাম লৈ ৰাহুল বৰুৱাই অপহৰণ কৰিলে মুছলমান কিশোৰী। ৰাহুল আমিনৰ পৰিচয় দি ৰাহুলে কিশোৰীৰ সৈতে কৰিছিল প্ৰেমৰ সম্পৰ্ক আৰু টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে মুছলমান কিশোৰীক অপহৰণ কৰিলে এইগৰাকী পাখণ্ডই। দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এই কাণ্ড আৰু অভিযুক্ত ৰাহুলৰ বিৰুদ্ধে খাৰুপেটীয়া থানাত দাখিল কৰা হৈছে এজাহাৰ। ইয়াৰ পূৰ্বেও ৰাহুলৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু অভিযোগ আৰু অভিযুক্তক কঠোৰ শাস্তিৰ দাবী পৰিয়াল তথা দল সংগঠনৰ। পৰৱৰ্তী খবৰ, পেৰিছৰ পেৰালিম্পিকৰ পৰা আহিল দুটাকৈ ভাল খবৰ। পেৰালিম্পিকত প্ৰথমটো সোণৰ পদক লাভ ভাৰতৰ। মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল SH1 ইভেণ্টত 2 ভাৰতীয়ৰ সফলতা। একেটা শাখাতে 2 ভাৰতীয়ই লাভ কৰিলে পদক। স্বৰ্ণ পদক অৰ্জন কৰে অৱনী লেখাৰাই, আনহাতে মনা আগৰৱালে লাভ কৰিলে ব্ৰঞ্জৰ পদক। পৰৱৰ্তী খবৰ, অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে এইবাৰ ৰুজু কৰা হৈছে গোচৰ। এটা বিশেষ ভিডিঅ' কেন্দ্ৰ কৰি বিজেপি নেতা ময়ূৰ বৰগোহাঁঞিয়ে দাখিল কৰিলে গোচৰ। ভুল তথ্যৰে মিছা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য ময়ূৰ বৰগোহাঁইৰ। শিৱসাগৰত অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এই গোচৰ ৰুজু কৰিলে বিজেপি নেতা ময়ূৰ বৰগোহাঁঞিয়ে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰে গোচৰ। এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম আৰু ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত এই সন্দৰ্ভত ৰুজু হৈছিল দুটাকৈ গোচৰ।
আৰু তাৰ পিছতে এই বিষয়টোক লৈ সৰব হৈ পৰিছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। আৰু ভুল তথ্যৰে মিছা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য ময়ূৰ বৰগোহাঁইৰ। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেনৰ। ৰাঁচীত বিজেপিত যোগদান কৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ শীৰ্ষ নেতাগৰাকীয়ে। পৰৱৰ্তী খবৰ, মিয়াৰ প্ৰসংগক লৈ পুনৰ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। মিয়া অ মিয়া, 26ৰ বৈতৰণি পাৰ কৰাই নিয়া শ্লোগান দি প্ৰতিবাদ অখিল গগৈৰ। GMCHৰ পৰা ৰুগীয়া দেহাৰে অখিল গগৈৰ এই মুকলি বাৰ্তা। মিয়া প্ৰসংগক লৈ বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। এইবাৰ GMCHৰ পৰা ৰুগীয়া দেহাৰে অখিল গগৈৰ মুকলি বাৰ্তা। অসমত সাম্প্ৰদায়িক সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে, এই অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। বিজেপিৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে মিয়া খেদা অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেৱল মিয়াৰ কথা। লোকসভা নিৰ্বাচনৰ পিছত ভীতিগ্ৰস্ত হৈ পৰিছে বিজেপি। 2026ৰ নিৰ্বাচনৰ বাবে অস্থিৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। আৰু এইবাৰ GMCHৰ চৌহদত বেনাৰ লৈ প্ৰতিবাদ অখিল গগৈৰ। বেনাৰত মিয়া অ মিয়া, 26ৰ বৈতৰণি পাৰ কৰাই নিয়া বুলি শীৰ্ষক শ্লোগান অখিল গগৈৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ পিছত এইবাৰ গোলাঘাটৰ 5 সংগঠনৰ নেতাক বন চাইনৰ বাবে তলব জিলা প্ৰশাসনৰ। হৰ্ডিঙত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ বাবে সানিছিল ক'লা ৰং। একৈশ জনগোষ্ঠীয় উমৈহতীয়া মঞ্চৰ উদ্যোগত বৃহস্পতিবাৰে সনা হৈছিল এই ক'লা ৰং। ইংৰাজী আৰু অন্যান্য ভাষাত লগোৱা হৰ্ডিঙত ক'লা ৰং সানিছিল সংগঠনকেইটাই। আৰু তাৰ পিছতে 5 সংগঠনৰ নেতাক বন চাইনৰ বাবে তলব কৰিছে গোলাঘাট জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, অক্টোবৰত পাকিস্তানলৈ নিমন্ত্ৰিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই সন্দৰ্ভত ইছলামাবাদৰ পৰা প্ৰেৰণ কৰা হৈছে বিশেষ পত্ৰ। 2025ৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ICCৰ চেম্পিয়নছ ট্ৰফিত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলক BCCIয়ে প্ৰেৰণ কৰিব নে নকৰিব তাক লৈ চৰ্চা আৰু উৎসুকতা অব্যাহত আছে। ভাৰত পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্ক বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCIয়ে ভাৰতীয় দল প্ৰেৰণ নকৰিব বুলিয়েই একাংশই অনুমান কৰিছে। ক্ৰিকেটক কেন্দ্ৰ কৰি এই চৰ্চা আৰু উৎসুকতা অব্যাহত থকাৰ মাজতে এইবাৰ ভাৰত পাকিস্তানৰ কূটনৈতিক সম্পৰ্কলৈ আহিল নতুন টুইষ্ট। চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান ভ্ৰমণলৈ যাব পাৰে। আৰু সকলো ঠিকেই থাকিলে অহা অক্টোবৰ মাহৰ ঠিক মাজভাগতেই অন্ততঃ দুদিনীয়া ভ্ৰমণৰ বাবে ইছলামাবাদত উপস্থিত হ'বগৈ পাৰে নৰেন্দ্ৰ মোদী। অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অথবা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ইংগিত দিয়া নাই। প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে চৰ্চা হৈছে এখন চিঠিক কেন্দ্ৰ কৰি। শেহতীয়াকৈ ইছলামাবাদৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। এই পত্ৰখন আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক অক্টোবৰৰ 15 আৰু 16 তাৰিখে পাকিস্তান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে এই পত্ৰ কেৱল নৰেন্দ্ৰ মোদীলৈকে অহা নাই। এই ধৰণৰ নিমন্ত্ৰণী পত্ৰ আন কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানলৈ প্ৰেৰণ কৰিছে ইছলামাবাদে। কিয়নো দেশখনত অনুষ্ঠিত হ'বলৈ গৈ আছে ছাংহাই সহযোগী সংস্থা ছাংহাই কপাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ SCOৰ বৈঠক। অক্টোবৰৰ 15 আৰু 16 তাৰিখে ইছলামাবাদত অনুষ্ঠিত হ'ব এই আন্তৰ্জাতিক সংস্থাৰ বৈঠক। আৰু এই বৈঠকত অংশগ্ৰহণ কৰিবলৈকে নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছে পাকিস্তানে। ইছলামাবাদৰ পৰা প্ৰেৰণ কৰা এই পত্ৰৰ বিষয়ে অৱগত কৰিছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে। বৈদেশিক পৰিক্ৰমা বিভাগৰ সাপ্তাহিক সংবাদমেল সম্বোধন কৰাৰ সময়ত আজি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰণধীৰ জয়ছোৱালে কয় যে হয়, আমি ছাংহাই সহযোগী সংস্থাৰ ৰাষ্ট্ৰসমূহৰ মুৰব্বীৰ বৈঠকলৈ নিমন্ত্ৰণ জনাই প্ৰেৰণ কৰা পাকিস্তানৰ এখন পত্ৰ লাভ কৰিছোঁ। আৰু এই বিষয়ে আমাৰ হাতত আন কোনো তথ্য নাই। পৰৱৰ্তী সময়ত এই বিষয়টোক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই বিষয়ে অৱগত কৰিম। মন কৰিবলগীয়া যে ছাংহাই সহযোগী সংস্থাৰ বৈঠক অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছে পাকিস্তানে। এই বৈঠক সফলতাৰে অনুষ্ঠিত কৰিবলৈ পাকিস্তানে সকলো প্ৰস্তুতি চলাইছে। সেই অনুসৰিয়েই
সংস্থাৰ আটাইবোৰ সদস্য ৰাষ্ট্ৰৰ মুৰব্বীৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে ইছলামাবাদে। স্মৰ্তব্য যে 2001 চনৰ 15 জুনত ছাংহাইত কাজাকিস্তান, চীন, কিৰ্গিস্তান, ৰাছিয়া, তাজাকিস্তান, উজবেকিস্তানৰ দ্বাৰা এই সংস্থা গঠন কৰা হৈছিল। এই ছাংহাই সহযোগী সংস্থা হৈছে এক স্থায়ী আন্তঃচৰকাৰী আন্তৰ্জাতিক অনুষ্ঠান। ভাৰত, ইৰাণো বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ। তাৰোপৰি আফগানিস্তান, মংগোলিয়া আৰু বেলাৰুছ ইয়াৰ পৰ্যবেক্ষক ৰাষ্ট্ৰ।